মই সকলোকে স্বাগতম জনাইছো বন্ধুসকল যেহেতু এখন নোটিশ আহিছে আৰু এই নোটিশখন হৈছে আমাৰ স্পেচিয়ালি শিক্ষক বদলীকৰণৰ ওপৰত ভিত্তি কৰি আৰু এই নোটিশখন বহুত বেছি ভাইৰেল হৈ আছে আৰু এই নোটিশখন মতে আমাৰ এইবাৰ 2026 বৰ্ষত যিখিনি আমাৰ মিউচুৱেল হওক বা সিঙ্গল ট্ৰান্সফাৰ দিয়াৰ কথা আছিল সেইখিনি প্ৰায় এতিয়া আশা জিৰো হৈ পৰিছে এই নোটিশখন দিয়াৰ পিছৰে পৰা এই কাৰণে জিৰো হৈ পৰিছে আমাৰ সেন্সাস বহুত কৰ্মচাৰী যেহেতু সেন্সাস ডিউটি পৰিছে বহুতে ট্ৰেনিং কৰি আছে গতিকে এইবাৰ মিউচুৱেল হওক বা সিঙ্গল ট্ৰান্সফাৰে হওক এই 2026 বৰ্ষত আশা নকৰাই ভাল বুলিয়ে ক'ব পাৰি কাৰণ যদি এই হাউচ লিষ্টিঙৰ পিছত যদি দিয়ে তেতিয়া বেলেগ কথা তেতিয়া বাৰু দিব পাৰে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কনফাৰ্ম মানে পজিটিভ নোটিশ এখন কোনো ধৰণৰ আহা নাই গতিকে যদি এই বছৰ নহয় আপোনালোকৰ প্ৰায় এপ্ৰিল মানত অৰ্ডাৰ ওলাব 2027 বৰ্ষৰ এপ্ৰিলত কাৰণ সেন্সাসটো আমাৰ প্ৰায় মাৰ্চলৈকে চলিবই আমাৰ জনগণনা থাকিব যদি কিবা এই মাৰ্চৰ পৰা আজিৰ পৰা মাৰ্চৰ ভিতৰত কিবা যদি আকৌ প্ৰব্লেম হয় যেনেকৈ বানপানী আহিল কিবা আহিল এনেকুৱাকৈ দুৰ্যোগ আহিয়ে থাকে আমাৰ গতিকে তেনেকুৱা হলে আকৌ পিছুৱাই যাব পাৰে কিন্তু মাৰ্চ তথাপিও লাষ্ট গতিকে কিন্তু হাউচ লিষ্টিঙৰ পিছত বদলি কৰা আমাৰ ট্ৰান্সফাৰটো যদি দিয়ে তেনেহলে আমি শিক্ষামন্ত্ৰীক বা মুখ্যমন্ত্ৰীক আমাৰ লগ কৰিব লাগিব বা আমাৰ যিখিনি ডিস্ট্ৰিক্ট আছে তাত তেওঁলোকে যেটো শিক্ষামন্ত্ৰীয়ে কৈছে যে ডিস্ট্ৰিক্টৰ ফালৰ পৰা তেওঁলোকে ডিসিশন ল'ব বুলি কৈছে গতিকে নিশ্চয় কিবা আলোচনা মাধ্যমেৰে এই হাউচ লিষ্টিঙৰ পিছত আমাৰ অক্টোবৰ বা নৱেম্বৰ মানত যদি দিয়ে তেতিয়া যদি কোনো ধৰণৰ প্ৰব্লেম নহয় গতিকে দিব পাৰে কিন্তু যদি এজনক নিদিয়ে কেৱল সেন্সাস ডিউটি পৰা সকলক নিদিয়াকৈ থাকিব যাৰ সেন্সাস ডিউটি পৰা নাই তেওঁলোকক দিব তেনেকুৱা নহয় দিলে সকলোকে একেলগে অৰ্ডাৰ উলিয়াই দিব গতিকে এতিয়া আমি অপেক্ষা কৰিব লাগিব প্ৰায় এক বছৰে ধৰি লওক যদি এপ্ৰিলত নোলায় জুলাই মানতে ওলাব গতিকে এতিয়া অক্টোবৰ বা নৱেম্বৰ মানত অকমান চান্স আছে কাৰণ যেহেতু আমাৰ এতিয়া যেহেতু হাউচ লিষ্টিং কৰিব লাগিব আমাৰ গতিকে তাৰে পিছতহে আমাৰ যিটো আমাৰ জনসংখ্যা গণনা মানুহৰ ডিটেইলছ বিলাক ল'ব লাগিব প্ৰতিটো পৰিয়ালৰ গতিকে সেইটো বহুত সময় যায় আমাৰ এতিয়া যেহেতু ঘৰৰ নম্বৰ দিব লাগে আমাৰ সেন্সাস হাউচ এইবিলাক দিব লাগে গতিকে ইয়াত এটা লিমিটেড সময় আছেই আমাৰ প্ৰায় মানে 20 দিন মানৰ ভিতৰত বা এক মাহৰ ভিতৰত ফিনিশ্ড হৈয়ে যাব